জলা প্ৰাথমিক বিদ্যালয়খন কালি যোৱা গধূলিৰ ধুমুহাজাকত বিদ্যালয়খনৰ সম্পূৰ্ণ অনিষ্ট হৈছে বুলিও ক'ব লাগিব। বিদ্যালয়ৰ গৃহৰ টিংপাতখিনি সম্পূৰ্ণ ফ্ৰেমেৰ সৈতে উঠাই নি বহুত দূৰত পেলাইছেগৈ আৰু টিংপাতৰ অৱস্থা বেয়া। আৰু লগতে আমাৰ কাৰেণ্টৰ ব্যৱস্থাটো মানে সম্পূৰ্ণ বিকল হৈ গ'ল। কাৰেণ্টৰ পোষ্ট ভাগি পৰিছে, কাৰেণ্টৰ ৱাৰবিলাক ছিগি গৈছে আৰু লগতে আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা সামগ্ৰীসমূহ নষ্ট হৈছে, কিতাপ পত্ৰ নষ্ট হৈছে। গতিকে কালিলৈ পৰা আমাৰ বিদ্যালয়ৰ পাঠদান কেনেদৰে কৰিম সেইটোক লৈ আমাৰ চিন্তা কৰিব লগা বিষয় হৈ পৰিছে। গতিকে এতিয়ালৈকে আমাৰ গাঁৱৰ মুৰব্বী আহিছিলে আৰু গাঁৱৰ ৰাইজসকলে আমাৰ বিদ্যালয়খনৰ টিনপাতসমূহ আৰু য'ত ত'ত সিঁচৰিত হৈ থকা বস্তুসমূহ চিজিল কৰিলেহি। কালি আপোনালোকে দেখিছে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ বতাহে কিমান অনিষ্ট কৰিছে। এই ধুমুহা বতাহজাকে আমাৰ জলা প্ৰাথমিক বিদ্যালয়ে যথেষ্ট অনিষ্ট সাধন কৰিছে। কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে ভিজুৱেলত যে টিংপাতসমূহ উৰুৱাই লৈ গৈছে, বাঢ়নি ঘৰ অনিষ্ট কৰিছে, পাঠদানত ব্যাহত হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক এটা কথা জনাব বিচাৰিছোঁ যে অনতি বিলম্বে তেখেতলোকে আহি বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি এই বিদ্যালয়খন পাঠদানৰ ক্ষেত্ৰত যাতে সুবিধা কৰি দিয়ে। আৰু আমাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকতো যথেষ্ট ধুমুহাই ক্ষতি কৰিছে। গতিকে আমি বিভাগৰ তদন্ত কৰি বিভাগীয় বিষয়বিলাকক আমি উচিত গাঁৱৰ ৰাইজক অনুদান আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কিমানমান মানুহৰ অনিষ্ট সাধন হৈছে? লুখুৰাখন ফালে যথেষ্ট ক্ষতিসাধন হৈছে। বেঙেনাবাৰী, জলা, নজবকা, পেহী পুখুৰীৰ ফালেও আমি যথেষ্ট ক্ষতিসাধন হোৱা দেখিছোঁ আৰু মানুহক হেঁচা মাৰি ধৰা গোটেই খবৰ আমি শুনিবলৈ পাইছোঁ। গতিকে বিভাগীয় আহি তেখেতলোকক অনতি বিলম্বে আহি এককালীন কিবা এটা হ'লেও চৰকাৰী এটা সাহাৰ্য দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।